Mhm. Isn't it? I see. নেটৰ প্ৰব্লেম হৈছিলে ক্ষমা কৰিব গ্ৰন্থ সভাসৰ ফালৰ পৰা মোক কেইটামান প্ৰশ্ন দিয়া হৈছে প্ৰথম প্ৰশ্নটো তেওঁলোকে দিছে যে বৰ্তমান পৰিস্থিতিত গ্ৰন্থ অধ্যয়নৰ সজাগতা আৰু প্ৰয়োজনীয়তা গ্ৰন্থ অধ্যয়নৰ নিশ্চয় প্ৰয়োজন আছে গ্ৰন্থ হৈছে মানুহৰ নিসংগতাৰ সংগী কিতাপ মানুহৰ এজন খুব ভাল বন্ধুৰ লগতো আপোনালোকে তুলনা কৰিব পাৰে মই কিতাপক আৰু অকমান ওপৰলৈ গৈ পেলাই কৈছো যে মই কিতাপক মানসিক খাদ্যৰ লগত তুলনা কৰিছো যেনেকে মানুহৰ সুস্থ এটা শৰীৰৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজন তেনেকে সু মানসিকতা গঢ় তুলিবলৈ হলে গ্ৰন্থ অধ্যয়নৰ নিশ্চয় প্ৰয়োজনীয়তা আছে গ্ৰন্থ অধ্যয়নে মানুহৰ জ্ঞানৰ পৰিসৰ বঢ়াই তোলে গ্ৰন্থ সজাগতাৰ বিষয় হলে মই কবলৈ যাওঁ যে নিশ্চয় সজাগতাৰো প্ৰয়োজন আছে কাৰণ আজি এই ইন্টাৰনেটৰ যুগত মানুহৰ হাতে হাতে মনোৰঞ্জনৰ যথেষ্ট আহিলা আছে তেনে ক্ষেত্ৰত মানুহে কলা পগা আখৰকেইটাৰ মাজতে নিজক মনোৰঞ্জনৰ আহিলা হিচাপে ধৰি ৰখাটো খুবেই কঠিন কামত পৰিণত হৈছে সেই মানুহৰ গ্ৰন্থৰ প্ৰতি যাতে আগ্ৰহ হয় মানুহ আগ্ৰহী হৈ পৰে তাৰ বাবে সজাগতাৰ নিশ্চয় প্ৰয়োজন আছে কাৰণ আজিৰ নতুন প্ৰজন্মই তেওঁলোকে অসমীয়া ভাষাৰ গ্ৰন্থ নপঢ়ে সেইটোৰ মুখ্য কাৰণ হৈছে তেওঁলোকৰ মই ভাবো যে তেওঁলোকৰ ইংলিছ মিডিয়ামত পঢ়া ভাষা যিটো আছে ইংলিছ মিডিয়ামত পঢ়াই মই সেইটো এটা কাৰণ বুলি ভাবো কিন্তু আজি অভিভাৱক হিচাপে মই কওঁ যে আমি ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াইছো এইটো কাৰণে যাতে তেওঁলোকে অসমৰ বাহিৰলৈ গৈ পেলাই আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে নিজৰ মাতৃভাষাক এলাগী কৰি তুলিব মাতৃভাষাৰ প্ৰতি অনুৰাগ নাইকিয়া কৰিব সেইটো নহয় সেইকাৰণে মই ভাবো যে গ্ৰন্থ পঢ়াৰ সজাগতা গঢ়ি তুলিব লাগিব দ্বিতীয় প্ৰশ্নটো মোক দিছে সাহিত্য সৃষ্টিত নতুন প্ৰজন্মৰ লেখিকাৰ দায়বদ্ধতা কেনে হোৱা উচিত বুলি আপুনি ভাবে মই কওঁ যথেষ্ট দায়বদ্ধতা আছে নতুন প্ৰজন্মৰ লেখক লেখিকাৰ খুব সুন্দৰ প্ৰতিভা আছে মই যেতিয়া ফেচবুকত আজিকালি বহুত নতুন লেখক লেখিকাৰ সৃষ্টি হৈছে মই যেতিয়া তেওঁলোকৰ লেখা পঢ়ো মই ইমান সুন্দৰ লিখে তেওঁলোকে যে প্ৰতিষ্ঠিত লেখক লেখিকাতকৈ তেওঁলোকে কোনো গুণে কম নিলিখে কিন্তু তেওঁলোকক মই এটাই কথা কওঁ যে তেওঁলোকে বিষয় বাছনিৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব গতানুগতিকতাৰ পৰা ফালৰি কাটি তেওঁলোকে এটা বিষয় ল'ব লাগিব যিটোৱে মানুহক আকৰ্ষিত কৰিব পাৰে তেওঁলোকৰ বিষয়সমূহ সদায় গঠনমূলক হ'ব লাগিব আৰু এটা সমাজলৈ যাতে এটা যোগাত্মক বাৰ্তা যায় সেইটোৰ প্ৰতি তেওঁলোকে মনোনিৱেশ কৰিব লাগিব কাৰণ কোৱা হয় যে সাহিত্য জাতিৰ দাপোন এটা জাতি সাহিত্যক মেৰুদণ্ড হিচাপেও ক'ব পৰা যায় যে এটা জাতি কিমান চহকী তাক সাহিত্য আৰু সংস্কৃতি নিৰূপণ কৰে সেয়ে আমি সাহিত্য সৃষ্টি যদি কৰিবলৈ হয় আমি সকলোবোৰ দিশ ফঁহিয়াই চাব লাগিব যাতে আমাৰ সাহিত্যই আমাক পৰিচয় সুন্দৰভাৱে দাঙি ধৰিব পাৰে এতিয়া কওঁ যে আগৰ দিনত কি হৈছিলে এখন যেতিয়া কিতাপ কিনিছিলে ঘৰৰ সকলোৱে পঢ়িছিলে কিন্তু আজিকালি সেইটো নহয় মানুহে কিতাপখন কিনিলে হয়তো কোনোবা এজনী পঢ়িলে বা তেনেকে পেলাই থৈ দিলে সেয়ে যাতে আমি সেইটো বস্তু নহয় আমাৰ সৃষ্টিয়ে যাতে তেওঁলোকক আকৰ্ষণ কৰিব পাৰি সেই কথাটোত আমি সদায় মনোনিৱেশ কৰিব লাগিব বিভিন্ন ধৰণৰ বিষয়বস্তুক আমি আমাৰ লেখাৰ মাজলৈ টানি আনিব লাগিব তাৰপিছত আছে 3 নম্বৰ প্ৰশ্নটো মোক দিছে যে অসমীয়া সাহিত্যৰ উত্তৰণ সাহিত্য সৃষ্টি আৰু অসমীয়া পাঠকৰ পঠন সজাগতা সৃষ্টিত নাৰীৰ ভূমিকা বা দায়বদ্ধতা কেনে হোৱা উচিত বুলি আপুনি ভাবে সকলো দিশতে দায়বদ্ধতা থকাৰ দৰে নাৰীৰ অসমীয়া সাহিত্য উত্তৰণৰ ক্ষেত্ৰতো নাৰীৰ দায়বদ্ধতা আছে
যথেষ্ট ভূমিকা আছে নাৰীৰ। আজিৰ নাৰীয়ে সকলো দিশতে পুৰুষৰ সৈতে সমানে আগুৱাই গৈছে। নাৰী সমানে খোজ কাঢ়িছে, নাৰী কোনো ক্ষেত্ৰতে মই পিছপৰা বুলি নাভাবো। কিন্তু তথাপিও যেন মই অনুভৱ কৰো কোনোবা ক্ষেত্ৰত যেন নাৰী আমি অকমান হলেও যেন অকমান যেন সামঞ্জস্য ৰৈ গৈছে আমাৰ মাজত, যেন এটা ভাগ ৰৈ গৈছে। মই কওঁ যে পাৰ্থক্য এইটো ক্ষেত্ৰতে কওঁ যে প্ৰথম কথা, নাৰী পুৰুষৰ সৈতে শাৰীৰিকভাৱে দুৰ্বল। নাৰী শাৰীৰিকভাৱে দুৰ্বল। আৰু এটা মই ক'ব খুজিছো যে নাৰী যথেষ্ট আবেগিক। আবেগৰ কাৰণে নাৰীয়ে হয়তো নকৰিবলগীয়া বহুত কামো কৰিছে। মই সেইটো নিগেটিভ চেন্সতে কৈছো যে আমি আবেগক প্ৰশ্ৰয় দিব নালাগে। আবেগক প্ৰশ্ৰয় দিলে আমি নহব। আমি মানসিকভাৱে সবল হব লাগিব। তেতিয়া ধৰক আমি মানসিকভাৱে সবল হোৱাৰ এটা খুব সুন্দৰ ৰাস্তা হৈছে আমি হাতত কলম তুলি ল'ব লাগিব। কলমৰ ধাৰ কোৱা হয় যে তৰোৱালৰ ধাৰতকৈও চোকা। কলম যেতিয়া আমি তুলি লওঁ, আমি কলমৰ মুখেদি নিগৰাই দিওঁ আমাৰ ভিতৰত থকা সকলো অনুভূতি আমি কলমেদি নিগৰাই দিওঁ। আৰু সেই হিচাপে আমি আমাক নিজক প্ৰতিষ্ঠা বুলি মই নকওঁ, আমাৰ ভিতৰত যিখিনি ক্ষোভ, দুখ, যন্ত্ৰণা যিখিনি আছে আমি কলমেৰে নিগৰাই দিব পাৰো। আৰু যেতিয়া আমি কিবা এটা বস্তু আমি মনৰ ভিতৰৰ পৰা উলিয়াই দিওঁ, আমি মনত যথেষ্ট শান্তি পাওঁ। সেইকাৰণে মই কওঁ নাৰীসকলে কলমেৰে যুঁজি যাওক। তেওঁলোকে অসমীয়া সাহিত্যৰ ভঁৰাল, ন সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক। অসমীয়া সাহিত্যৰ পথাৰখনত খোজ দি পেলাই তেওঁলোকে নতুন নতুন সৃষ্টিৰে তেওঁলোকক নিজক জাকত জিলিকা কৰি তোলক। আৰু তাৰোপৰি মই ভাবো যে আমি মাতৃসকলৰ কিছুমান দায়িত্ব আছে। যেনে আমি আমাৰ সন্তানক আমাৰ এখন ভাল কিতাপ আমি হাতত তুলি দিবলৈ আমি যত্নপৰ হ'ব লাগিব। কাৰণ আমি প্ৰথমতে তাৰ কাৰণে কি কৰিব লাগিব, আমি নিজে পঢ়ি দেখাব লাগিব। আমি ভাল ভাল কিতাপৰ কথা আমাৰ সন্তানৰ সৈতে আমি আলোচনা কৰিব লাগিব। তেওঁলোকক আমাৰ ভাষাটো বা কিতাপৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰিব লাগিব। অধ্যয়ন পিপাসু কৰি তুলিব লাগিব। আৰু সেই ভাল ভাল গ্ৰন্থৰ যেতিয়া আমি আলোচনা কৰিম, অট'মেটিক হয়তো তেওঁলোকো সেই গ্ৰন্থৰ প্ৰতি আগ্ৰহী হৈ উঠিব। তাৰ বাবে অসমীয়া ভাষাটো তেওঁলোকে অসমীয়া ভাষা শ্ৰদ্ধা কৰিবলৈ শিকিব। মই ভাবো সেই মাতৃসকলো আমাৰ সেইটো এটা খুব গধুৰ দায়িত্ব। তাৰপিছত আছে 4 নম্বৰ প্ৰশ্নটো মোক দিছে যে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি আৰু বিকাশত নাৰী লেখিকাসকলৰ অৱদান সম্পৰ্কত আপোনাৰ বক্তব্য কি? নাৰী লেখিকাসকলৰ অৱদান কি আছে তাক মানে শব্দৰে মই হয়তো ক'বলৈ মোৰ শব্দ হয়তো নাটনি হ'ব। মই নলিনীবালা দেৱীৰ পৰা আৰম্ভ কৰি পেলাই কাৰ নাম ক'ব নোৱাৰিম। সকলো নাৰী আমাক সাহিত্য পথাৰখন ইমানেই চহকী কৰি তুলিছে যে পাৰ্টিকুলাৰ মই এগৰাকী নাম ক'ব নোৱাৰিম। তেওঁলোকে গল্প, সাহিত্য, উপন্যাস সৃষ্টি, চুটি গল্প, কবিতা, প্ৰবন্ধ ক'ত তেওঁলোকে কি কৰা নাই। সাহিত্য একাডেমীৰ পৰা জ্ঞানপীঠ বঁটা বিজয়ীলৈকে তেওঁলোকে কৰি দেখাইছে। ডক্টৰ মামণি ৰয়ছম গোস্বামী তেখেতে জ্ঞানপীঠ বঁটা পাইছিলে। তেওঁৰ যিটো ৰামায়ণী সাহিত্য, সেই সাহিত্য বিভিন্ন ভাষালৈ অনুদিত হৈছে। তেওঁলোকৰ এইটো এটা ডাঙৰ কথা। ৰামায়ণী সাহিত্যক তেওঁলোকে প্ৰকাশ কৰিছে বিভিন্ন ভাষাত। সেইটো বিশ্ব দৰবাৰলৈ তেওঁৰ সাহিত্য গৈছে। তাৰ উপৰিও কওঁ যে তেওঁলোকৰ মই সেইটো কথা কলো। তাৰপিছত আছে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ। নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ সৃষ্টিত কি নাই, কি সৃষ্টি কৰা নাই। তেওঁ গীতৰ পৰা আৰম্ভ কৰি কিমান এটা বহল পৰিসৰ তেওঁ সৃষ্টিত সোমাই আছে। ভাবিলে মানে ভাল লাগি যায় যে ইমানখিনি মহিয়সী নাৰী আমাৰ অসমীয়া সমাজত আছে। তেওঁলোকৰ অৱদান নিশ্চয় আছে। সেই অৱদানখিনি আমি কোনোদিনেই আমি পাহৰিব নোৱাৰিম। আৰু সেই তেওঁলোকৰ অৱদানে আজি অসমীয়া সাহিত্য বিশ্ব দৰবাৰত জাকত জিলিকা কৰি ৰাখিছে। তাৰপিছত এটা প্ৰশ্ন দিছে, আপোনাৰ নৱপ্ৰকাশিত উপন্যাসখনৰ পটভূমি কি? এই উপন্যাসৰ সৃষ্টি আৰু প্ৰেৰণা সম্পৰ্কে কি ক'ব? মই আহো, মোৰ নতুন উপন্যাস হৈছে গোসানী। গোসানীৰ পটভূমি হৈছে পুৰণি অসমীয়া সমাজখন। পুৰণি অসমীয়া সমাজখনৰ এলান্ধ কলীয়া মনোভাৱ, য'ত আছিলে বাল্য বিবাহ,
অন্ধবিশ্বাস, স্ত্ৰী শিক্ষাৰ প্ৰতিবন্ধকতা, এই সকলোখিনিক মই সামৰি লৈছোঁ। অসমীয়া সমাজখনৰ অতীজৰ অসমীয়া সমাজখনেও মোৰ হৈছে মোৰ উপন্যাসখনৰ পটভূমি। আৰু এই উপন্যাস লিখাৰ ক্ষেত্ৰত মই প্ৰেৰণা পাইছিলোঁ। যিহেতু মই গোসানী কৈছোঁ যে এগৰাকী জীৱন্ত নাৰীৰ কাহিনী, মই তেখেতক দেখিছিলোঁ এগৰাকী সম্ভ্ৰান্ত ঘৰৰ মহিলা, যে প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হৈ থকাৰ পিছতো তেওঁ শেষত কেনেকৈ শূন্যতা তেওঁ সাৱটি ল'ব লগা হৈছিলে। আৰু সেইটোৱে মোক তেতিয়া মই ভাবিছিলোঁ যে মই এই মানুহগৰাকী, এই নাৰীগৰাকীক মই মোৰ উপন্যাসৰ চৰিত্ৰ কৰি তুলিম। আৰু সেইটোৱে মোৰ হৈছে অনুপ্ৰেৰণা। মই মানুহগৰাকীক লৈ পেলাই মই মোৰ গোসানী সৃষ্টি কৰিছোঁ। গোসানী বিষয়ে এতিয়া মই অকমান ক'ব বিচাৰিছোঁ। গোসানীক লৈ পেলাই মই খুবেই আশাবাদী। গোসানী কি কৰিছে, প্ৰথম মই গোসানীক প্ৰথম আৰম্ভ কৰিছোঁ স্বাধীনতাৰ আগৰ পৰা মই গোসানীক আৰম্ভ কৰিছোঁ। গোসানীক মই যেতিয়া লৈ আহিছোঁ, এগৰাকী নাৰীৰ কিমান দূৰলৈকে ত্যাগ থাকিব পাৰে। তাৰ পিছতো এগৰাকী নাৰীয়ে বিভিন্ন ধৰণৰ, যেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে সমাজৰ পৰা তেওঁ যেতিয়া বহুত কষ্ট পাইছিলে, তেওঁ সেই কষ্টখিনি যেতিয়া পাইছিলে, তথাপিও তেওঁ তাৰমানে কি হৈছে, তেওঁ নিজক বটবৃক্ষৰ দৰে থিয় কৰি ৰাখিছিলে। আৰু সেইটোৱে মোক খুবেই আকৰ্ষিত কৰিছিলে। সময়ৰ গতিত গোসানীয়ে কি কৰিছে, যে আমাৰ অসমৰ ইতিহাসত কিছুমান গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ সময়ো চুই গৈছে। গোসানী সেইখিনিত গৈ গৈছে। মই গোটেইখিনি এতিয়া নকওঁ, আৰু যিহেতু বহুত দীঘল হ'ব, তথাপি কওঁ যে প্ৰাচুৰ্যৰ মাজত শূন্যতাৰ বিৰাজ কৰাই হৈছে গোসানী। কিন্তু মই মোৰ প্ৰতিখন উপন্যাসৰ যোগেদি মই সমাজলৈ এটা বাৰ্তা সদায় দিছোঁ। আৰু এই গোসানীটো নিশ্চয় আপোনালোকে এটা সুন্দৰ বাৰ্তা পাব। আৰু মোৰ বিশ্বাস গোসানীক সকলোৱে যেন আদৰি ল'ব আৰু সকলোৱে ভাল পাব। আপোনালোকে সকলোৱে গোসানী পঢ়ক, গোসানী পঢ়ি মোক জনাব আপোনালোকে কেনে পালে। মই নিশ্চয় আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। আজি বহুত কথাই ক'লো। আচলতে মই মুখেৰে কথা কোৱাতকৈ কলমেৰে কথা কৈ ভাল পাওঁ। কিন্তু আজি মই আপোনালোকৰ সন্মুখলৈ আহিলোঁ। মোৰ কিন্তু খুবেই ভাল লাগিল আপোনালোকৰ লগত কথা পাতি পেলাই। আপোনালোকে কেনেকুৱা পালে মই নাজানো, কিন্তু পুনৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, যিহেতু আমাৰ সময় সীমিত, মই আজিলৈ মোৰ অনুষ্ঠান সামৰিছোঁ। শেষত কওঁ যে জয়তু গ্ৰন্থ সুবাস। ধন্যবাদ।